আপোনালোকে নিশ্চিতভাৱে জানে যে স্মাৰ্ট মিটাৰৰ জৰিয়তে যি বিদ্যুতৰ বিল সংগ্ৰহ কৰি থকা হৈছে, এই বিদ্যুতৰ বিল সংগ্ৰহৰ সামগ্ৰিকভাৱে প্ৰক্ৰিয়াটোই গৰীবৰ জেপৰ পৰা ধন কি ধৰণে চৰকাৰে অসৎ উপায়ে সৰকাব পাৰি সেই প্ৰক্ৰিয়া। আজি সমগ্ৰ ৰাজ্যব্যাপী স্মাৰ্ট মিটাৰক লৈ সকলোৱে জাগ্ৰত হৈছে। সামগ্ৰিকভাৱে সৰ্বস্তৰৰ জনগণক জোকাৰি গৈছে স্মাৰ্ট মিটাৰে। স্মাৰ্ট মিটাৰৰ জৰিয়তে দিন ডকাইতি আৰম্ভ কৰিছে চৰকাৰে। আৰু আমি এই স্মাৰ্ট মিটাৰ লগোৱা যি প্ৰক্ৰিয়া, যা স্মাৰ্ট মিটাৰৰ জৰিয়তে বিল সংগ্ৰহৰ যি পদ্ধতি, এই পদ্ধতিক আমি AIUDF দলে বিৰোধ কৰি আজিৰ এই সংবাদমেল। বন্ধুসকল, যি সময়ত মানুহৰ বিল আহিছিল 300 টকা, সেই 300 টকা বিল আজি গৈ 1000 টকা হ'বলৈ পালে। মানুহে এদিনতে এই ধৰণৰ অস্বাভাৱিক বৃদ্ধিৰ অন্তৰালত ৰহস্য কি, এই কথাটো কিন্তু বিচাৰিছে। একটো হয় তেওঁলোকে মিটাৰৰ জৰিয়তে টেম্পাৰিং কৰিছে, আৰু অন্যহাতে আমি যি দেখা পাইছোঁ তেওঁলোকে অসৎ উপায়ে বিদ্যুতৰ মাচুল পৰ্যন্ত বৃদ্ধি কৰিছে। যি সময়ত সামগ্ৰিকভাৱে ৰাজ্যখনৰ প্ৰতি স্তৰৰ জনগণে মূল্যবৃদ্ধিৰ কাৰণে জুৰুলা হৈ পৰিছে, মূল্যবৃদ্ধিক লৈ হাই হুতাশ কৰিছে, সেই সময়ত চৰকাৰে মনে মনে বিদ্যুতৰ বিল বৃদ্ধি কৰা প্ৰক্ৰিয়াটোক আমি সহজে ল'ব পৰা নাই। আজি ফুয়েল এণ্ড পাৱাৰ পাৰ্চেছ প্ৰাইচ এডজাষ্টমেণ্ট অৰ্থাৎ ইন্ধন আৰু শক্তি ক্ৰয় দৰ অভিযোজনৰ নামত প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে অস্থায়ীভাৱে প্ৰযোজ্য হোৱা 1 টকা 29 পইচা বিদ্যুৎ বিলৰ সৈতে স্থায়ীভাৱে সংলগ্ন কৰা এই বিদ্যুৎ বিলটোক স্থায়ীভাৱে সংলগ্ন কৰা হৈছে। আচলতে এই চাৰ্জটো 3 মাহৰ কাৰণে অস্থায়ীভাৱে কৰিব পাৰে বা কৰে। যেতিয়া বিদ্যুৎ বহুত বেছি দামত ক্ৰয় কৰিব লাগে, সেই সময়ত এই ধৰণৰ চাৰ্জ লগায়। কিন্তু আজি বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত অসম চৰকাৰ তথা APDCL-এ তেওঁলোকে এই বিলটো এই ফুয়েল এণ্ড পাৱাৰ পাৰ্চেছ প্ৰাইচ এডজাষ্টমেণ্টৰ এই 1 টকা 29 পইচাটো পাৰ্মানেণ্টলি এড কৰাৰ কাৰণে যি আৰ্জি দিছিল, সেই আৰ্জিক আজি কৰিছে তেওঁলোকে, পাৰ্মানেণ্টলি এইটো সংযোজন কৰিছে, যাৰ কাৰণে বিদ্যুতৰ বিল বৃদ্ধি হৈছে। আৰু অন্যহাতে আজি স্মাৰ্ট মিটাৰ সংলগ্ন কৰাৰ ফলত একচুৱেল ৰিডিংহে আহিব লাগিছিল। আজি যদি তেওঁলোকৰ ক'ৰবাত ট্ৰান্সমিশ্যনৰ ঘাটি হৈছে বিদ্যুৎ বিভাগৰ, নতুবা ক'ৰবাত বিদ্যুৎ চুৰি হৈছে, তাৰ কাৰণে বাকী গ্ৰাহকসকলে চাফাৰ কৰাটো কোনো কথা নাছিল, কিন্তু বাকী গ্ৰাহকসকলক চাফাৰ কৰাইছে। বাকী গ্ৰাহকসকলে তাৰ জৰিমনা ভৰিবলগীয়া হৈছে। যি সময়ত এই বিজেপি চৰকাৰখন ক্ষমতাৰ সময়ত কথা দিছিল 24 ঘণ্টাই বিদ্যুৎ থাকিব, ঘৰে ঘৰে বিজুলী যোগান থাকিব, আজি 24 ঘণ্টা বিদ্যুতৰ যোগান এই গুৱাহাটী মহানগৰীতে আছে না নাই আপোনালোকে নিশ্চিতভাৱে জানে। প্ৰতিজন সাংবাদিক বন্ধু বা প্ৰতিজন মহানগৰবাসীয়ে জানে যে বিদ্যুতৰ মহানগৰতে বিদ্যুতৰ যি ধৰণৰ লোকাভাগ আমি দেখিবলৈ পাওঁ, গ্ৰাম্য অঞ্চলৰ মানুহে, গাঁৱৰ একদম অন্তিমজন শেষৰজন মানুহে কি ধৰণে বিদ্যুতৰ যোগান পাব। আজি বিভিন্ন অঞ্চলত এতিয়াও ভল্টেজটো একদম ল' ভল্টেজৰ সমস্যাত ভুগি আছে। মোৰ চেঙা সমষ্টি, আমাৰ বিধায়ক সাহেবৰ জনীয়া সমষ্টি, বিভিন্ন প্ৰান্তীয় গ্ৰাম্য অঞ্চলত বিদ্যুতৰ যি ভল্টেজৰ সমস্যা, সেই সমস্যা আমি সদায় দেখা পাওঁ। আৰু তাৰ ওপৰত ভোটৰ ওপৰত দান অপৰাধী যি সময়ত মানুহে এমুঠি অন্যৰ কাৰণে হাহাকাৰ কৰিব লাগে, যিবোৰ সময়ত মূল্যবৃদ্ধিৰ সৈতে যুঁজিব লাগে, সেই সময়ত তাতে বিদ্যুতৰ বিল স্মাৰ্ট মিটাৰৰ জৰিয়তে যিধৰণে স্মাৰ্ট ডকাইতি এই ৰাজ্যত আৰম্ভ হৈছে, আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আজি আপোনালোকে দেখিছে যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আছে, চাউল, দালি, আটা বা মিঠাতেল ইত্যাদি ইত্যাদি, পিঁয়াজ, এই বস্তুবিলাকৰ দাম কি ধৰণে বৃদ্ধি পাইছে। আজি এই বৃদ্ধি পোৱাৰ অন্তৰাল ৰহস্য কি? যোৱা লোকসভা নিৰ্বাচনৰ সময়লৈকে যেন চৰকাৰে খামুচি মাৰি বহি আছিল যে কোনো মতে বস্তুৰ দাম কৰিব নিদিব, কিন্তু যেই লোকসভা নিৰ্বাচন পাৰ হৈ গৈছে, সকলো সামগ্ৰীৰ দাম হুৰ হুৰাই বাঢ়িবলৈ লৈছে। আজি কেইবাখনো কাকতত দেখা পাইছোঁ। আজি গ্ৰাহকক বজাৰত গ'লে আপুনি চাব, দোকানী সুধিলে আপুনি এমাহ আগৰ দাম, 2 মাহ আগৰ দাম আৰু আজিৰ দামটোৰ লগত মিলালে চাব যে সামগ্ৰীৰ মূল্য কি ধৰণৰ ঊৰ্ধ্বগামী হৈছে। গৰীবৰ জেপৰ ওপৰতেই যদি চৰকাৰৰ চকুটো থাকে আৰু তেওঁলোকে এইটো কথা জাষ্টিফাই কৰাকৈ চৰকাৰে এনেকুৱাকৈ যে আমি ৰাইজক 1000 টকাৰ অৰুণোদয় দিছোঁ, যিখিনি মূল্যবৃদ্ধিৰ ঘাটি হৈছে, সেই ঘাটিখিনি আমি 1200 টকা অৰুণোদয় দি পূৰ্ণ কৰিব বিচাৰিছোঁ। অৰুণোদয়ৰ জৰিয়তে যি সময়ত তেওঁৰ পৰিয়ালটো স্বাৱলম্বী হ'ব বা পৰিয়ালটো অন্য কোনো সকাহ হ'ব, সেই সময়ত তেওঁলোকে মূল্যবৃদ্ধিৰ ঘাটি মাৰিব বিচাৰিছে। যি সময়ত বিজেপি আৰু অন্যান্য ডাঙৰ ডাঙৰ দলবিলাকে কোম্পানী আৰু ডাঙৰ ডাঙৰ কৰ্পৰেটৰ পৰা নিৰ্বাচন খেলিবলৈ টকা পইচা সংগ্ৰহ কৰিছিল, যাৰ বিনিময়ত আপুনি দেখা পাইছে যে মেডিচিনক আদি কৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী, মানুহৰ প্ৰয়োজনীয় সামগ্ৰীৰ দাম কি ধৰণে বৃদ্ধি কৰিছিল।
আৰু ইয়াৰ বাবে দেশৰ বিজেপি আৰু অন্যান্য বৃহৎ দল যিসমূহে ইলেক্টৰেল বণ্ডৰ জৰিয়তে টকা পইচা সংগ্ৰহ কৰে তেওঁলোক দায়ী আজিৰ এই মূল্যবৃদ্ধিৰ কাৰণে। দেশৰ জনগণে তেওঁলোকক চিনাক্ত কৰক, যিসকল ডাঙৰ ডাঙৰ কৰ্পৰেটছৰ পৰা, যিসকল ডাঙৰ ডাঙৰ দল চাহে শাসনত থাকক চাহে বিৰোধীত থাকক, তেওঁলোকে কিন্তু কৰ্পৰেটছৰ পৰা পইচা সংগ্ৰহ কৰি আজি মূল্যবৃদ্ধি জ্বলাকলা খুৱাইছে। যিকোনো মেডিচিন আপুনি কিনিবলৈ যাব, জীৱনদায়িনী মেডিচিন, সেই মেডিচিনৰ ওপৰত যোৱা 3 মাহ আগৰ যি দাম আৰু আজিৰ যি দাম, সেই দামৰ মাজত আকাশ পাতাল তফাত। আজি যেন দেশত শাসন তন্ত্ৰটো, শাসন ব্যৱস্থাটো বা এইবিলাকৰ ওপৰত যি ৰেগুলেশ্যন থাকিব লাগিছিল এইবিলাক সমূলি ধ্বংস কৰি দিছে। আজি গৰীব মানুহৰ ভিতৰত উমি উমি জ্বলিছে। চৰকাৰখনক আমি আহ্বান জনাওঁ যে আপোনালোকে এইবিলাকৰ ওপৰত নিয়ন্ত্ৰণ আনক। জনগণৰ ধৈৰ্যৰ বান্ধ ছিঙি গ'লে আপোনালোকে কণ্ট্ৰল কৰিব নোৱাৰিব। জনগণ আজি ধৈৰ্য ধৰিছে, কিন্তু জনগণৰ মাজত উমি উমি জ্বলিছে, মানুহৰ মাজত কোৱাকুই আৰম্ভ হৈছে। আৰু যাৰ কাৰণে বিজেপিক আমি ক'ব বিচাৰোঁ যে আপোনালোকৰ যে আসনৰ সংখ্যা কমিছে তাৰ কাৰণে এইবিলাক মৌলিক কাৰণবিলাকো যে দায়ী, আৰু অহা দিনলৈ আপোনালোকে নিশ্চিন্ন হ'বলৈ গৈ আছে। আমি অসমৰ জনগণক ইয়াৰ পৰা বাৰ্তা দিব বিচাৰোঁ যে বিজেপি চৰকাৰ আৰু বিজেপি দল যিসকলে কৰ্পৰেট, বনিয়া, মাৰোৱাৰী, ব্যৱসায়ী অন্যান্যসকলৰ পৰা ধন সংগ্ৰহ কৰে প্ৰচুৰ পৰিমাণে, যিসকলৰ কাৰণে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মূল্যবৃদ্ধিত উদগনি যোগাইছে, সেই দলটোক আপোনালোকে প্ৰত্যাখ্যান কৰক। যিসমূহ দলে আপোনালোকৰ পইচাৰে কৰ্পৰেটছৰ জৰিয়তে তেওঁলোকে চান্দাবাজি কৰি, চান্দা সংগ্ৰহ কৰি তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হয়, বিধায়ক কিনে, MP কিনি চৰকাৰ গঠন কৰিব বিচাৰে বা অন্য কিবা কৰিব বিচাৰে, তেওঁলোকক আপোনালোকে প্ৰত্যাখ্যান কৰক আৰু মূল্যবৃদ্ধি ক্ৰমশ ৰোধ হ'ব। আমি AIUDF দলে সিদ্ধান্ত লৈছোঁ যে মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমি আমাৰ প্ৰতিটো সাংগঠনিক জিলাত আমি সমগ্ৰ ৰাজ্যব্যাপী আন্দোলন গঢ়ি তুলিম। আৰু আমি আমাৰ দলীয় কৰ্মীসকলক টঙালি বান্ধি ৰাজপথলৈ ওলাবলৈ আহ্বান জনাইছোঁ যে আমি প্ৰতিটো জিলাৰ সদৰত হওক, মহকুমাত হওক বা অন্য কোনো কাৰ্যালয়ত হওক বিদ্যুতৰ বিল, সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু অন্যান্য সমসাময়িক প্ৰসংগত আমি ৰাজ্যব্যাপী AIUDF দলে আন্দোলন গঢ়ি তুলিম। আৰু আমি জনগণৰ কাষত আছোঁ, জনগণৰ প্ৰতিটো কথা, প্ৰতিটো মৰ্মবেদনা আমি উপলব্ধি কৰিব জানো, আৰু আমি এই উপলব্ধিৰ সহিতে একদম জনগণৰ যি উপলব্ধি সেই উপলব্ধিক আমি প্ৰতিনিধিত্ব কৰি ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ সেই কথাটো আজি অসমৰ কমচে কম 500, 1000, 10,000 জনগণ ছ'চিয়েল মিডিয়াত বা মিডিয়াত আপোনালোকৰ সন্মুখত যিবিলাক কথা হৈছে, তাৰমানে জনগণ ভুল, মুখ্যমন্ত্ৰী শুদ্ধ, সেই কথাটো ক'ব নেকি? মুখ্যমন্ত্ৰীয়ে জনগণক ভুল পথে পৰিচালিত কৰিছে। আচলতে কি হৈছে তেনেহ'লে মুখ্যমন্ত্ৰীয়ে কওক। আজি ফুয়েল এণ্ড পাৱাৰ পাৰ্চেছ প্ৰাইচ এডজাষ্টমেণ্টত 3 মাহৰ সলনি যে পাৰ্মানেণ্ট কৰা হৈছে, এই কথাটো মিছা বুলি মুখ্যমন্ত্ৰী মহোদয়ে ক'ব পাৰিব নেকি? শক্তিমন্ত্ৰী ডাঙৰীয়া কিয় নিমাত হৈ আছে? শক্তিমন্ত্ৰী এনেকুৱা কথা কিয় নকয় নন্দিতা গালুছা ডাঙৰীয়ানীয়ে, যি কথাৰ দ্বাৰা অসমৰ জনগণ আশ্বস্ত হ'ব? আৰু তেওঁলোকে জনগণৰ কটা ঘাট কেৱল নিমখ আৰু নেমুহে দিব বিচাৰে। আমি সেইটো নিবিচাৰোঁ। জনগণৰ ভিতৰত জ্বলিছে, কাৰণ জনগণৰ পকেটৰ পৰা, জেপৰ পৰা দিন ডকাইতি আৰম্ভ হৈছে, আৰু জনগণক সেই তাৰ উচিত প্ৰত্যুত্তৰ দিয়ক। আমি অন্য একো নুবুজোঁ। আমাৰ দাবী, স্পষ্ট দাবী, স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ বন্ধ কৰিব লাগে। AIUDF দলৰ স্পষ্ট দাবী, স্মাৰ্ট মিটাৰৰ জৰিয়তে যিসকলৰ অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰিলে সেই মাচুল ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ AIUDF দলৰ স্পষ্ট দাবী, স্মাৰ্ট মিটাৰ লগাবলৈ যোৱা ঠিকাদাৰ পক্ষই কৰা ব্লেকমেইলিং আৰু বিদ্যুৎ বিভাগৰ নাম লৈ ভয় খুৱাই স্মাৰ্ট মিটাৰ ইনষ্টল কৰিব বিচৰা কাৰ্যটোক, প্ৰক্ৰিয়াটোক বন্ধ কৰিব লাগে। আমাৰ স্পষ্ট দাবী, অত্যাধিক বিদ্যুৎ মাচুল অহা স্মাৰ্ট মিটাৰ সমূলি বন্ধ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।